তো ৰাতিপুৱা আমাৰ এয়া দেখিছে চবে আমাৰ বাবু বাইদেউ আমাৰ চবে আহিছে আমাৰ টিকুলো খাই আছে সোনো মনো দেখা কি খাই থা ন বিস্কুট খাইছা এই ষ্টিফো ইমান ভুকিছে ৰবা 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 হেপী হোলি বেটা হেপী হোলি ইয়াৰ ৰাণীবাও কৈ দিছে কৈ দিয়া হেপী হোলি বেটা এইয়া তো আমাৰ এতিয়া হেপী হোলি আৰু আজি এফালে এফালে গ্ৰীণ গ্ৰীণ য়েল্লো য়েল্লো ৰেড ৰেড এতিয়া আমি এইবিলাক চব্জি বাছি আছো শাক কি খাইছ টিকিলিয়ে তো আজি কাকু কি হ'ব আমাৰ এইটো কাহিলীপাৰাত মায়ে পুহিছিলে তো দি পঠিয়াইছিলে তো আজি পলু আৰু এই পলুটো এনেকে এইটো হৈ গ'ল বিশালৰ মোনাটো ধুনীয়াকৈ বান্ধি গৰম পানীত অকণমান খাৰ দি বইল কৰি লোৱা হ'ব বহুত সময় বইল কৰাৰ পিছত আমি পলু উলিয়াম আৰু এইবিলাক বহুত আপুৰুগীয়া বস্তু কিন্তু ন কাকু পাব নাই হা ধনো বহুত লাগে নহয় অকণমান পলুতে বহুত পইচা লাগেতো কেজি কি নহওক মাৰ জহত আজি এতিয়া ঘৰত ধুনীয়াকৈ মাজে মাজে খাই থাকিব পাওঁ কাৰণ মায়ে মানে পলুটো কৰি থাকে চ' মাৰ জহত মা থকাৰ কাৰণে আজি এইখিনি সুবিধা পাইছে খালে চাই দিয়াচোন তুমি এবাৰ চাই লওঁ এবাৰ মুখনি তোমাৰ চোৱা ইয়া ধৰিবই পৰা নাই এবাৰ মুখনি তো এয়া মাছো ৰাখিলোঁ আৰু এইফালে আমি টিকুলৈ কি খাইছি এবাৰ খাইছে পুৰি চব্জি এয়া খাই আছো আমি এতিয়া তাৰপিছত একেহে ভাত খাব লাগিব আজি হোলি আজি হোলি মানিব আহিবি দেই ৰং লগাই পঠাম তোক এয়া হৈ গ'ল শামুক আৰু সৰু ভিনদেউ আহি পাইছে সৰু ভিনদেউৱে শামুক লৈ আহিছে হাঁহ লৈ আহিছে আজি মানে খানা আৰু মিষ্টাৰ বড়ো গৈছে ছাগলী মাংস আনিবলৈ তো আজি দেহা মানুহ দেহা কিমান খাবা আজি হা হোলি কি হোলিৰ ৰং সানিবা নে মাম খাই থাকিবা ঠিকছে নে হা দেহা মানুহ টিকলি আজি খালি বতৰটো অকণমান হেমেকা ন ৰ'দ দিব লাগিছিলে অকণমান তাকে পুৰাণা মানুহ হোলি হে বেছি যাবা অলপ পাছত বেটা তো আজি আমাৰ এয়া হৈ গ'ল হাঁহ তো হাঁহ ভিনদেউ লৈ আহিছিলে আৰু এইফালে আমাৰ ঘৰৰ কুকুৰা তো এফালে দয়াদাই দিছে কাটি বাছি আনিছিলে দয়াদাই এতিয়া কাটিব তো দয়াদা হেপী হোলি আৰু না বহুত ভাল লাগে আজি পুৰা একদম এনজয় কৰা দিন আৰু ক'বা বহুত ভাল লাগিব ন দয়াদা চবে লগে ভাগে এসাঁজ আৰু ছাগলী আনিব গৈছে মন্টুদা ছাগলী গাহৰি মাছ চব খাব লাগিব আজি এতিয়া মায়ে এইফালে দিব মন্দিৰত চাকি বন্তি লগাই দিব মায়ে আৰু এইফালে আমাৰ ঘৰত এয়া পৰিৱেশ এইফালে পলু বাচি আছে এতিয়া পলু বইল কৰি হৈ গ'ল চ' সৰু বাচ্চা ৰাণী আমাৰ ককমাইনা চব ৰিচান্ত বেটা হাই কৰি দিয়া দেখা এইটো আমাৰ ডাঙৰ বেটা এয়া সৰু ভিনদেউ একদম বজাৰ লৈ আহিছে আৰু ধুনীয়াকৈ এতিয়া আমাৰ ইহঁতি আকৌ চাহ খাই আছে পুৰি চুৰি খাই তো কাকু পলু ওলাইছে নে বৰ ধুনীয়া ওলাইছে ন তুমি পাৰিছা দেহা সৰু বাবু পাৰে আমাৰ কালি ৰাতি ইমান ধুনীয়া ডান্স কৰিছিলা ন দেহা ৰাণী তুমি আজিও কৰিবা দেই ৰাণী আৰু সৰু বাবু ডান্স কৰিবা বেটা আজি বনোৱা যোগাৰ এইবিলাক আদা নহৰু এইখিনি দেখিছেনে আদা নহৰু জলকীয়া ধনিয়া গোটেইখিনি এটা মিক্সিত পেষ্ট কৰি থ'ম আৰু পিঁয়াজো কাটি লৈছোঁ আৰু লাগিব দৰকাৰ হ'ব কিন্তু এতিয়া আৰু সেইখিনিয়ে কাটি বেছি লৈছোঁ পেষ্টটো হৈ গ'ল ৰেডি আৰু এইফালে আমাৰ পলু গুচোৱাও হৈ গ'ল ৰেডি একদম মজা য়ামি পলু আৰু এইবিলাক এতিয়া বনাই থাকিম লাহে লাহে আৰু ইয়াতে হাঁহ মাংসখিনিও কাটি থৈ দিয়া হ'ল আৰু এইফালে কাটি থোৱা হ'ল লোকেল চিকেন এতিয়া খানাৰ যোগাৰ আমাৰ এইবিলাক এয়া কোমোৰা আলু একদম কাটি পানী থৈ দিছোঁ আলু এনে কাটি পানী থৈ দিলে মানে ভালো চ' আৰু এইফালে এইবিলাক ঢাকন এৰি দিলে মাখি আহি যায় তো এইবিলাক এতিয়া একদম এয়া দেখিছে নহয় আমাৰ কেৰাহী বৰ কেৰাহী ৰেডি হৈ গ'ল এইফালে এখন কেৰাহী ভিনদেউৱে বহাই দিছে বনোৱাত লাগি যাব আৰু
তো এইবিলাক হ্যাপি হোলি সদায় ভাল লগা এবিধ বস্তু এয়া হৈ গ'ল গাহৰি মাংস যিমানেই বস্তু নাথাকক কিয় গাহৰি নহ'লে নচলে আমাৰ চ' গাহৰি আৰু এফালে কেৰাহীত মিঠাতেল দি দিছোঁ ইয়াত বনাম লোকেল মুৰ্গীখিনি আজি কোমোৰাৰ লগত বনাম আৰু এইফালেও কেৰাহীখনত গাহৰি ভাজি থাকিম মনো কেনেকুৱা লাগিছে বেটা হা ভাল লাগিছে ৰাণী মানুহ টেষ্টি না বেটা এইয়া মানে গাহৰিটো এনেকৈ একদম চিম্পুল ফ্ৰাই আৰু লগত পিঁয়াজ একদম জলকীয়া ধনিয়া নেমু আৰু আমাৰ মুনুৱে কাটি আছে মানে বুট তো সেয়াও খোৱা হ'ব আৰু এইটো মানে গাহৰিটো এনেকৈ চিম্পুলকৈ বিনা হালধি একদম ফ্ৰাই কৰি থকা হৈ আছে মনো কি হয় এইটো কি তই খাবি নেকি জলো চিপছ খাবি গম পাবি ৰ 1 2 3 খাই দিওঁ অকণমান ইমান অকণমান ৰাণী খাবা এইয়া জলো চিপছ অকণমানহে দিছে ই লৈ আনিছে গোটেইখনকে অকণমান প্ৰসাদৰ নিচিনা মানে ভয়ংকৰ দেই অকণমান খাইছো মজা জ্বলা নাই মজা কেনেকুৱা হেৰি বুকুত জ্বলি যায় মনো সৰু বাবু নাখাবা তুমি বেটা নাখাবা বেটা নাখাবা মনো নাখাবা দে তই কোনে কোনে খালি পেট পুৰি গৈছে পেট পুৰি মোৰ পেট পুৰিছে দুটো খোৱা নাই নি খালি কেনেকুৱা তো আমাৰ হাঁহৰ মাংস ধুনীয়া কালাৰ উঠি গৈছে একদম হাঁহ মাংস প্ৰায় ৰেডি আৰু এইফালে দেখিছে ন আমাৰ মেহফিল এইফালে আমাৰ চহৰীয়াদাও আহি পাইছে আৰু আমাৰ গোটেইখন মোৰো লোকেল চিকেন ৰেডি হৈ গৈছে কোমোৰাৰ লগত গাহৰিও ভাজি আছোঁ খাই আছে দি আছে তেনেকুৱা আৰু গাহৰি মাংসটো বিহু মাৰিব নাজানা মানুহ বিহু মাৰিছে আজি হাজতে লাগি আছে এইফালে নাই শেষ হৈছে এয়া ওলাল অলপ খালে খাই মেলি শেষৰ এয়া চেপি আছে হলি লাগিছে নাই মজা নে মজা মজা
তো এয়া দেখিছে না আমাৰ গোটেই ঘৰৰ মানুহবিলাক আমি কিমান মানে এইটো এটা ফূৰ্তিয়ে বেলেগ হয় আমাৰ তো গোটেইখনে লাগি ভাগি বনাবলৈ সৰু ভিন্ন মানে অহাৰ পৰা মানে বনাই আছে একদম তো সেয়া এফালে মই বনাইছোঁ আৰু এফালে খাই আছে আৰু গাহৰি মাংস শেষ হৈ গ'ল আৰু এয়া গাহৰি আলু আৰু বাইদেউহঁতে কাটি আছে ছজনা তো গাহৰি আলু ছজনা বোলে হৈ গ'ল মাংস দুইবিধ মাংস ৰেডি আৰু এইফালে ভিনদেউ ছাগলী মাংসটো বনাই আছে পলু বিভিন্ন ধৰণৰ আমাৰ একদম আজি খানা আৰু হেপী হোলি এইফালে আমাৰ সতীশদা লৈ আহিলে ভাত তো আমি চবে ভাত খাম লগে ভাগে তো হেপী হোলি অল অফ ইউ একদম মজা মজা सारा होली है भाई होली है पुराना मानो होली है ছাগলীৰ মাংস একদম মজাকে তো খানা কেনেকুৱা ঠিকে আছে নাই হা মজা তো এয়া হোলি আমাৰ ভাত খাজ খাই দিলে এবাৰ ৰং বহুত বেছি ঘঁহা নাই কাৰণ অকল বতৰটো হেমেকা মানুহবোৰ গা চা অলপ সময়ত বেয়া হয় তো এয়া এনেকে চবেই আৰু সৰু বাবু খাব কেনেকুৱা লাগিছে মজা ৰাণী খাইছে বেটা এই আমাৰ সৰু ৰাণী আমাৰ ডাঙৰ ৰাণী মানুহ এফালে আমাৰ অংকিত বেটা ৰিচান তো এতিয়া আমাৰ বাচ্চা পাৰ্টি ধুনীয়াকে এইটো মই বনাই থোৱা বেটা আচাৰ বগৰী টেঙা অকমান খোৱা বেটা ইমান টেঙা নহয় বেটা জ্বলা জ্বলা খোৱা ভাল লাগে দে দে খোৱা কি মনো নাখাব বেটা জাপো এতিয়া কাপোৰ জাপোগে কি অৰ্ডাৰ দিলে বেটা বাৰ্গাৰ KFC মই আগতে আহে বুলি নাজানো নহয় এতিয়াহে গম পাইছো KFC আহে চিকেন নিদিলা নি বেটা বঢ়িয়া আৰু শ্বেয়াৰ কৰি লোৱা বেটা হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল আৰু মোৰ দেখিছে আজিৰ দিনটো ৰাতিপুৱা ব্লগ তেনেকৈ ষ্টাৰ্ট কৰা হোৱাই নাছিলে মানে ৰাতিপুৱা ভাগত গোটেইখিনি বনোৱা মেলা ইটো সিটো গোটেইখনে লগে ভাগে বনালোঁ কৰিলোঁ খালোঁ বহুত বেছি ভাল লাগিছে আৰু হোলী মানে বহুত বেছি ৰং সনা নাই কাৰণ কিয় যিহেতু যাম আৰু বোলো ইমানকৈ ৰং চং সানি নলওঁ হয়তো আকৌ নেক্সট ডে কাইলৈতো হোলী আছে চ' হয়তো কাইলৈ অকণমান হোলী চলি খেলা হ'বও পাৰে বাকী যি কি নহওক গোঁসাইক চাকি বন্তি লগালোঁ লগোৱাই মাও লগালে ময়ো দিলোঁ বাই বাই